Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবা হেল্থ ব্লগৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে জয়েন হৈ ল'ব আজি আমাৰ লাইভত আপোনালোকৰ বাবে বহুত ধুনীয়া কালেকশ্যন লৈ আহিছো আৰু লগতে খুব কম প্ৰাইচতে পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্ষ্ট জোৰা হৈতে আৰম্ভ কৰি দিওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো যে হোৱাইটতে চাউপ্ৰাই সেমি নুনি জোৰা হৈতে আৰম্ভ কৰিব লৈছো ইয়াতে আপোনালোকৰ পটবিৰিত নুনি বৈছে আৰু ইয়াৰে ফুলবোৰ ডিএমসি ফুটে ৱৰ্ক কৰা হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাইটিয়াতে কৰটিখাই কৰিছে আৰু পুৰা মাল্টি কালাৰতে লগতে যেহেতু ডিএমসি ফুটে ৱৰ্ক কৰা হৈছে গাত থাকিব এনেধৰণৰ তিনটা কবুটা চাব পাৰে বহুত ধুনীয়া হয় এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো মাল্টি কালাৰতে ঘাই থাকিব লগতে ফুলৰ কামবোৰ বহুত ধুনীয়া ডিএমসি ফুটে ৱৰ্ক কৰা হৈছে ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আৰু এইযোৰ সেমিনুনি জোৰাটোৰ ডিএমসি ৱৰ্ক কৰা মাত্ৰ প্ৰাইচটো আহিব ইয়াৰে 6800 6800 ল'ব পাৰিব যদি আপোনালোকে এইটো জোৰা ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে কৰটিখাই ফুল পটি মাল্টি কালাৰে আৰু ইয়াত থাকিব ইয়াৰে চাব পাৰে ব্লাউজৰ কাৰণে ডিজাইনটো হেভিকে ৰাখিছে আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজ পিচ কৰি দিয়া হৈছে আৰু এইটো সেমিনুনি ডিএমসি ৱৰ্ক কৰা এইটো জোৰাটো আপোনালোকে মাত্ৰ 6800 ল'ব পাৰিব আৰু এয়া থাকিব ইয়াৰে মেখেলা চাব পাৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন এইটো সেমিনুনি জোৰা হয় আৰু বহুত হেভি লগতে আপোনালোকে পিন্ধিও বহুতে ভাল পাব ৱাশেবল হয় মাত্ৰ এইটো জোৰা ল'ব পাৰিব আপোনালোকে 6800 সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব গাত আপোনালোকক বুটা এনেধৰণৰ তিনটাকৈ কৰি দিয়া হৈছে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ আপোনালোকক দেখুৱাওঁ পটবিনি বোৱা এইযোৰ বকেট জোৰা লৈ আহিছোঁ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰিছে আৰু ইয়াতে আপোনালোকৰ এনেধৰণৰ দহি চহি সব কৰি থৈ দিয়া আছে বহুতে ভাল হয় এইযোৰ বকেট জোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ৰেড কালাৰতে লৈ আহিছোঁ এইযোৰ বকেট জোৰা আৰু এইযোৰ বকেট জোৰা আপোনালোকে পিন্ধিলে মানে বহুত ভাল লাগিব আৰু ইয়াৰে আপোনালোকৰ পটিটো হেড এনেধৰণৰ কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে ঘাইটো এনেধৰণকে থাকিব এইযোৰ বকেট জোৰাযোৰ আপোনালোকৰ মাত্ৰ ব্লাউজৰ পিচো চিলাব লাগে আৰু এইযোৰ প্ৰাইচটো আহিব 2850 2850 মাত্ৰ 2850 এইযোৰ বকেট জোৰাযোৰ ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে যদি আপোনালোকে এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু আমাৰ যিহেতু স্ক্ৰীনতে হোৱাটছএপ নম্বৰটো দিয়া হৈ আছে তাতে আপোনালোকে গৈ যোগাযোগ কৰি ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিচৰ কাৰণে এটা পটি লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিচ কৰি দিয়া হৈছে আৰু এইযোৰ বকেট জোৰাযোৰ আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ বহুতে এটা ধুনীয়া কালাৰ পিংক কালাৰতে লৈ আহিছোঁ এইযোৰ সেমিনুনি জোৰা আৰু ইয়াতে আপোনালোকৰ বুটাবোৰ গছা বুটা কৰি দিয়া হৈছে আৰু প্লাছ ইয়াত আপোনালোকৰ মিনা কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাইটো বিচনী ঘাই হোৱাইট কালাৰ আৰু আপোনালোকৰ ৰয়েল ব্লু কালাৰতে কৰি দিয়া হৈছে এয়া থাকিব ইয়াৰে গছা বুটা পিংক কালাৰতে হয় জোৰাযোৰ আৰু এইযোৰ জোৰাযোৰ প্ৰাইচটো আহিব 3200 মাত্ৰ 3200 টকাতে আপোনালোকে এইযোৰ সেমিনুনি জোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা বেলেগ আপোনালোকে কাপোৰ চাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে আৰু যোনসকলে আমাৰ পেজলৈ নিউকে আহিছে সকলোৱে আমাৰ পেজটো ফ'ল' কৰি দিব লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলিকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে আপোনালোকৰ পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে বিচনী ঘাই হাফ পটিকে কৰি দিয়া হৈছে 7টাকৈ ৰাখিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে কৰি দিয়া হৈছে মাত্ৰ এইটো সেমিনুনি জোৰাযোৰ আপোনালোকে মাত্ৰ ল'ব পাৰিব 3200 সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বহুতে ধুনীয়া কালাৰ লৈ আহিছোঁ লেভেণ্ডাৰ কালাৰ চাপৰে বহুতে ধুনীয়া এইটো লেভেণ্ডাৰ কালাৰ লৈ আহিছোঁ ইয়াতে আপোনালোকৰ বুটাটো গছা বুটা কৰি দিয়া হৈছে আৰু প্লাছ ইয়াত আপোনালোকৰ মিনা কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাইটো কৰটিখাই কৰিছে ইয়াতে আপোনালোকৰ ফুলৰ কালাৰটো পিংক এণ্ড ব্লেক কালাৰ কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে বুটাবোৰ গছা বুটা প্লাছ ইয়াত আপোনালোকৰ মিনা কৰি দিয়া হৈছে আৰু এইযোৰ জোৰাটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 3200 সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলিকে ৰখা হৈছে এয়া থাকিব আপোনালোকৰ মেখেলাখন আৰু মেখেলাখনৰ লগতে ইয়াতে ফুল আপোনালোকৰ পটি আৰু ব্লাউজৰ পিচ এটেচ আছে পটিয়াতে 7টাকৈ ৰাখিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে পটিয়াতে 7টাকৈ ৰাখিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে আৰু ব্লাউজৰ পিচটো আপোনালোকৰ ইয়াতে ডাঙৰকৈ ৰাখিছে মাত্ৰ 3200 এইটো জোৰাটো ল'ব পাৰিব নেক্সটতে আপোনালোকৰ বাবে আৰু এইটো দেখো এছ কালাৰতে লৈ আহিছোঁ আৰু এইটো চাব পাৰে সেমিনুনি জোৰা আৰু ইয়াতে ফুলৰ কালাৰটো গোল্ডেন য়েল্লো কালাৰ আৰু আপোনালোকৰ বেবী পিংকত কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাব পাৰে গছা বুটা প্লাছ মিনা কৰি দিয়া হৈছে আৰু ঘাইটো ইয়াতে গৰ্টি ঘাই থাকিব আৰু ফুলৰ কালাৰবোৰ আপোনালোকৰ ডুৱেল কালাৰ কৰা কালাৰটো কাপোৰযোৰ কালাৰটো বহুত এটা ষ্টেণ্ডাৰ্ড কালাৰতে লৈ আহিছোঁ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো
আৰু এই জোৰাটো আপোনালোকে মাত্ৰ ল'ব পাৰিব ৩,২০০ যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে আৰু মেখেলাখনৰ লগতে আপোনালোকৰ পটি আৰু ব্লাউজৰ পিচ এটেচ আছে পটিবোৰ ইয়াতে 7টাকৈ পাই যাব 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে কৰ্টিকা হাফ পটি আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচ কৰি দিয়া হৈছে কাপোৰ জোখম আপোনালোকৰ ধুনীয়া জোখতে আছে যদি ল'ব বিচাৰিছে এই জোৰাটো এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব বাকি আপোনালোকৰ আৰু দুটা কালাৰ আছে এটা আপোনালোকৰ বেবী পিংকটো পাই যাব এইটো চাব পাৰি ইয়াতে আপোনালোকৰ চকলেট কালাৰ ব্লেক কালাৰটো ফুলৰ কালাৰ কৰি দিয়া হৈছে স্ক্ৰীনশ্বট মাৰি ল'ব যদি ল'ব বিচাৰিছে নেক্সট আৰু এটা ধুনীয়া কালাৰটি আছে এইটো এটা ষ্টেণ্ডাৰ্ড কালাৰ বেবী পিংক আৰু আপোনালোকৰ ৰয়েল ব্লু কালাৰ এইটো স্ক্ৰীনশ্বট মাৰি ল'ব যদি ল'ব বিচাৰে মাত্ৰ ৩,২০০ এইটো জোৰা ল'ব পাৰিব নেক্সট চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ চাব পাৰি পিয়াঁজী কালাৰতে পটবিনি বোৱা লগতে আপোনালোকক সূতা ফুলে ৱৰ্ক কৰা এইযোৰ মিচিং জোৰা লৈ আহিছোঁ আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো ইয়াতে কৰ্টিঘাই কৰি দিয়া হৈছে আৰু এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ কামটো চাব পাৰি এনেধৰণৰকৈ কৰি দিয়া হৈছে আৰু গাত আপোনালোকৰ বুটা ডিজাইনটো এনেধৰণৰ কৰিছে আৰু এইটোৰ পটবিনি বৈছে লগতে সূতা ফুলে ৱৰ্ক কৰা হৈছে পিয়াঁজী কালাৰতে এইটোৰ পটবিনি বা মিচিং জোৰা লৈ আহিছোঁ আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আহিব মাত্ৰ ৩,৪৫০ 3,450 ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ ৩,৪৫০ ল'ব পাৰিব আৰু এয়া থাকিব ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে কৰ্টিঘাই হাফ পটি লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে কৰি দিয়া হৈছে মাত্ৰ ৩,৪৫০ এইটো জোৰাটো ল'ব পাৰিব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে তাৰ পৰা কামৰ ফিনিচিং ধুনীয়াকৈ কৰিছে সূতা ফুলে ৱৰ্ক কৰা যদিও পটবিনি বৈছে মাত্ৰ ৩,৪৫০ ল'ব পাৰিব নেক্সট চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো ৰেডতে মিচিং জোৰা লৈ আহিছোঁ ইয়াত আপোনালোকৰ ঘাইটো বিচনীঘাই কৰিছে আৰু ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে পটবিনি বোৱা এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো বিচনীঘাই চাদৰ আঁচলতে চাপে আৰু এটা হাফকে দিয়া হৈছে ইয়াতে ঘাই বিচনীঘাই আৰু গাত থাকিব আপোনালোকৰ এনেধৰণৰ দুটাকৈ বুটা বহুতে ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াতে ফুলবোৰ আপোনালোকৰ মাল্টি কালাৰতে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো জোৰাটোৰ প্ৰাইচটো আহিব আপোনালোকৰ ৩,৪৫০ 3,450 ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে বিচনীঘাই হাফ পটি লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে যদি আপোনালোকে এইটো জোৰাটো ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ মিচিং কাপোৰবোৰ যিহেতু এটা ডিজাইনৰ কেৱল এযোৰে ৰখা হয় মাত্ৰ ৩,৪৫০ এইটো ৰেডতে মিচিং জোৰাটো আপোনালোকে ল'ব পাৰিব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো চাব পাৰি বহুতে ধুনীয়া পিংক কালাৰতে এইটো মিচিং জোৰা লৈ আহিছোঁ ৰাণী পিংকতে ঘাইটো ইয়াতে কৰ্টিঘাই কৰিছে আৰু ইয়াতো আপোনালোকৰ ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে আৰু চাব পাৰি ফুলৰ কালাৰ আপোনালোকৰ মাল্টি কালাৰতে কৰিছে ঘাই থাকিব এনেধৰণৰ কৰ্টিঘাই আৰু ইয়াত থাকিব গাত আপোনালোকৰ বুটা কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু এই কাপোৰযোৰৰ আপোনালোকৰ দীঘলটো থাকিব আপোনালোকৰ দীঘলটো 275 আছে ইয়াৰে দীঘলটো যোনসকলৰ বাবে আপোনালোকৰ জোখৰ হ'ব বুলি ভাবে তেওঁলোকে অৰ্ডাৰ কৰিব পাৰিব 275 আছে কাপোৰযোৰৰ দীঘলটো আপোনালোকৰ চাদৰখনৰ দীঘলটো আৰু ইয়াৰে চাব পাৰি এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটোৰ প্ৰাইচটো আহিব ৩,২৫০ 3,250 ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে কৰ্টিঘাই হাফ পটি আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচ ৰখা হৈছে পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে আৰু আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ এই ৰাণী পিংকতে এই কাপোৰযোৰ আপোনালোকৰ দীঘলটো 275 আছে আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে কাপোৰযোৰ দেখিবলৈ বহুতে ধুনীয়া লগতে ৰাণী পিংক কালাৰ চাব পাৰি বহুতে এটা ধুনীয়া কালাৰতে লৈ আহিছোঁ মাত্ৰ ৩,২৫০ ল'ব পাৰিব নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটোৰ ধুনীয়া লৈ আহিছোঁ চাব পাৰি হোৱাইটতে পটবিনি নুনি বোৱা এইটোৰ চেমি নুনি জোৰা লৈ আহিছোঁ আৰু ফুলৰ কালাৰ ইয়াতে জুৱেল কালাৰতে কৰিছে বেবী পিংক আৰু হট পিংক আৰু আপোনালোকৰ ব্লেক কালাৰত কৰিছে ঘাই থাকিব এনেধৰণৰ বিচনীঘাই কৰি দিয়া হৈছে আৰু ইমানটো পলৈকে চাদৰখনৰ ফুলটোহে থাকিব আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ দুটাকৈ বুটা হোৱাইটতে লৈ আহিছোঁ আৰু পটবিনিত নুনি বোৱা হয় এইটোৰ চেমি নুনি জোৰা আৰু পিন্ধি আপোনালোকে বহুতে ভাল পাব কাপোৰযোৰ পিন্ধিবলৈ বহুত ভাল পাব আৰু যদি আপোনালোকে এইটো জোৰা ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়াত থাকিব ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকে 7টা আছে ইয়াতে পটি আপোনালোকৰ 7টাকৈ ৰাখিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে কাপোৰৰ জোখ ধুনীয়াকৈ আছে আৰু যোনটো আপোনালোকৰ বেছি দীঘল বা ছুটি হ'ব আপোনালোকক জনাই দিম আপোনালোকৰ সুবিধাৰ বাবে এইবাবে আপোনালোকে নিশ্চিন্ত মনে অৰ্ডাৰ কৰিব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব ইয়াত থাকিব মেখেলাখন আৰু যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে হোৱাটছএপত আমাৰ যিহেতু নাম্বাৰটো দিয়াই
হৈ আছে স্ক্ৰীনত আমাৰ WhatsApp নম্বৰটো তাত গৈ যোগাযোগ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ বকেট যোৰা দেখুৱাওঁ আপোনালোকক এইযোৰ ইয়াতে পাৰ্পল কালাৰত আপোনালোকৰ অৰেঞ্জ কালাৰ পটিবোৰ ইয়াতে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকৈ কৰিছে এইযোৰ পকেটটো আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইযোৰ পকেটটো আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব পটবিনি বৈছে আপোনালোকৰ যিমান ধুলেও কাপোৰযোৰ একো বেয়া হৈ নাযায় এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পাৰ্পল কালাৰতে অৰেঞ্জ কালাৰ ফুল কৰি দিয়া হৈছে মানে ইয়াৰে চাপৰে ঘাই আৰু পটিটোহে আৰু দেখিবলৈ বহুতে ভাল লাগিছে দহি চহি চব কৰি থৈ দিয়া আছে কেৱল আপোনালোকৰ ব্লাউজৰ পিচটো চিলাব লাগে আৰু এইযোৰ যোৰাটো আপোনালোকে মাত্ৰ ল'ব পাৰিব 2850 গতিকে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলকে ৰখা হৈছে চাব পাৰি যেহেতু কৈছোঁ পাৰ্পল কালাৰ লগত আপোনালোকৰ ঘাই পটি সকলোবোৰ অৰেঞ্জ কালাৰতে আছে এনেধৰণৰ হ'ব ইয়াৰে মেখেলাখনৰ ফুল ইমান টোপলকে ৰাখিছে ইয়াতে মাত্ৰ 2850 এইযোৰ যোৰাটো ল'ব পাৰিব আৰু ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এটা পটি ৰখা হৈছে হাফ পটি এইটো পটি আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে হাফ পটি আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে মাত্ৰ আপোনালোকে এইযোৰ যোৰাটো ল'ব পাৰিব 2850 নেক্সট আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইযোৰ পিংকতে লৈ আহিছোঁ এইযোৰ বহুতে ধুনীয়া ৰাণী পিংকত ইয়াতে ৰাণী পিংকত আপোনালোকৰ ৰয়েল ব্লু কালাৰ হেৰি কৰা হৈছে পটি আৰু ঘাইটো হেড কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এয়া থাকিব আপোনালোকৰ পটিবোৰ চাব পাৰি বহুতো ধুনীয়াকৈ কেৱল ব্লাউজৰ পিছোহে চিলাব লাগে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ পকেট যোৰাটো আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব সেয়েহে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলকে ৰখা হৈছে এনেধৰণৰ হ'ব ইয়াৰে মেখেলাখন যদি পিংকৰ লগত আপোনালোকৰ ৰয়েল ব্লু কালাৰ ঘাই পটি এইবোৰ কৰি দিয়া হৈছে যদি আপোনালোকে এইযোৰ যোৰা ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 2850 এইযোৰ যোৰাটো ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক ঘাইটো হেড কৰি দিয়া হৈছে কৰতে ঘাই বহুতে ধুনীয়াকৈ মাল্টি কালাৰতে আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ বাবে পটিটো লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ কৰি দিয়া হৈছে মাত্ৰ 2850 ল'ব পাৰিব নিতু শইকীয়া গুড ইভিনিং শ্বেয়াৰ কৰিছোঁ বা থেংক ইউ শ্বেয়াৰ কৰি দিয়াৰ বাবে আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ পাঁচক যোৰা লৈ আহিছোঁ লেভেণ্ডাৰ এণ্ড ব্লেক কালাৰতে এয়া থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে আৰু এনেধৰণৰ ইয়াতে ডিজাইন কৰি দিয়া হৈছে পাঁচক যোৰৰ চাদৰ আঁচলটো আৰু গাত এনেধৰণৰ দুটাকৈ ফুল বুটা কৰি দিয়া হৈছে যদি আপোনালোকে এইযোৰ যোৰা ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ পাঁচক যোৰাটোৰ আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আহিব 2450 2450 2450 আপোনালোকে এইযোৰ পাঁচক যোৰাটো ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এটা পটি আপোনালোকৰ এইটো পটি ৰখা হৈছে লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ কৰি দিয়া হৈছে মাত্ৰ 2450 এইযোৰ পাঁচক যোৰাটো ল'ব পাৰিব সেয়েহে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলকে ৰখা হৈছে এইযোৰ পাঁচক যোৰা মাত্ৰ 2450 আপোনালোকে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা কালেকশ্যন চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে আৰু এইযোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতেই ধুনীয়া এইযোৰ লৈ আহিছোঁ পাঁচক যোৰাই আপোনালোকৰ বাবে লৈ আহিছোঁ এইযোৰ পাঁচক যোৰা এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পাঁচকো হয় গাছেঙেই হ'ব এইযোৰ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে পাৰিটো গ্ৰীণ কালাৰ কৰি দিয়া হৈছে এনেধৰণৰ হ'ব গাছেং যোৰা এইযোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইযোৰ যোৰাটো আপোনালোকৰ প্ৰাইচটো আহিব 2650 2650 ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 2650 ল'ব পাৰিব আৰু ইয়াৰে ব্লাউজৰ পিচটো ইমান ডাঙৰকৈ ৰখা হৈছে আৰু ইয়াতে আপোনালোকৰ মেখেলাখন দেখুৱাওঁ এয়া থাকিব ইয়াৰে মেখেলাৰে চাব পাৰে ইমান টোপলকে এইটো ডিজাইন কৰি দিয়া হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন মাত্ৰ এইটো যোৰাটো আপোনালোকে যদি ল'ব বিচাৰিছে ইয়াৰে প্ৰাইচটো আছিলে আপোনালোকৰ 2650 2650 এইযোৰ গাছেং যোৰাটো ল'ব পাৰিব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লু কালাৰতে এইযোৰ পটবিনি বোৱা যোৰ মিচিং যোৰা লৈ আহিছোঁ আৰু ইয়াতে আপোনালোকৰ ঘাইটো কৰতে ঘাই কৰিছে আৰু ফুলবোৰ মাল্টি কালাৰটো কৰি দিয়া হৈছে ব্লু কালাৰত হ'ব কাপোৰযোৰ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা ইয়াতে কৰি দিয়া হৈছে গাত যদি আপোনালোকে এইটো যোৰা ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে আপোনালোকৰ চাদৰখনৰ লগতে এটা পটি ৰখা হৈছে ইয়াতে চাব পাৰি কৰতে ঘাই হাফ পটি কৰি দিয়া হৈছে আপোনালোকে যদি ল'ব বিচাৰিছে মিচিং যোৰা গতিকে তেতিয়াহ'লে আপোনালোকে যোনটো ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে এতিয়া
লগে লগে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব কাৰণ মিচিং যোৰাবোৰ যিহেতু এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় গতিকে যোনে সোনকালে আমাক অৰ্ডাৰ কৰিব তেওঁকে দিয়া হ'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলকে ৰখা হৈছে এইখন থাকিব মেখেলাখন যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি লওক কাৰণ মিচিং যোৰাবোৰ এটা ডিজাইনৰ এইটোৱে ৰখা হয় আৰু এয়া থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে কৰ্টিকা হাফ পটি আৰু এটা পটি আপোনালোকৰ ইয়াতে চাদৰখনৰ লগতে এটেচ হৈ আছে আৰু এয়া থাকিব ইয়াৰে ব্লাউজৰ পিছটো ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছ কৰি দিয়া হৈছে যদি আপোনালোকে এইটো যোৰা ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব ৩,৪৫০ এইটো ব্লু কালাৰতে মিচিং যোৰাযোৰ নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ বহুতেই ধুনীয়া এযোৰ লৈ আহিছোঁ পিয়ৰ টচৰ যোৰা আৰু ইয়াতে আপোনালোকৰ বুটাৰ ডিজাইনটো বহুত ভালদৰে কৰিছে বিচনী ঘাই দি কিনে এনেধৰণৰ হ'ব ইয়াৰে চাদৰৰ আচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে আপোনাৰ বহুত ধুনীয়া ঘাইটো বিচনী ঘাই কৰিছে আৰু গাত এনেধৰণৰ এটা এটাকৈ বুটা কৰি দিয়া হৈছে বহুতে ভাল হয় কাপোৰযোৰ যদি আপোনালোকে এইযোৰ পিয়ৰ টচৰ যোৰাটো ল'ব বিচাৰিছে এতিয়াই স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইযোৰৰ প্ৰাইচটো আহিব আপোনালোকৰ 7,800 মাত্ৰ 7,800তে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলিকে ৰখা হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে আপোনালোকক ব্লাউজৰ পিছত লগাবৰ বাবে এইটো পটি ৰখা হৈছে আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ কৰি দিয়া হৈছে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব যদি এইযোৰ পিয়ৰ টচৰ যোৰাটো ল'ব বিচাৰে আৰু ইয়াতে চাদৰখনৰ লগতে আপোনালোকক পটিবোৰ এটেচ হৈ আছে এনেধৰণৰ হ'ব পটি আৰু ইয়াৰে প্ৰাইচটো আছিলে 7,800তে ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ কটন নুনি যোৰা লৈ আহিছোঁ বহুতেই ধুনীয়া ব্লেক কালাৰতে ইয়াত যিহেতু নুনি পোৱা হৈছে একদম ডাৰ্ক ব্লেকটো নহ'ব অলপ পেঞ্চিল কালাৰ টাইপে হৈছে এয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ব্লেকত আপোনালোকৰ ইয়াতে হট পিংকতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে গাত থাকিব এনেধৰণৰ এটা এটা বুটা যদি আপোনালোকে এইযোৰ কটন নুনি যোৰাটো ল'ব বিচাৰিছে মাত্ৰ 2,000 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা আপোনালোকে কটন নুনিতে বেলেগ ডিজাইনৰ বা বেলেগ কালাৰ চাব বিচাৰে বা যি আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনালে হ'ল মই আপোনালোকক দেখুৱাই দিম আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো আপোনালোকৰ ইমান টোপলিকে ৰখা হৈছে এইযোৰ কটন নুনি যোৰাটো আপোনালোকে মাত্ৰ 2,000 টকাতে ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে পটিয়াতে এনেধৰণকে কৰি দিয়া হৈছে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ কটন নুনি যোৰাটো 2,000 টকাতে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে আৰু এইটো মিচিং যোৰা লৈ আহিছোঁ ঠাইটো ইয়াতে কৰ্টিকাই কৰি দিয়া হৈছে আৰু ইয়াতো আপোনালোকৰ ফুলবোৰ মাল্টি কালাৰতে ৰাখিছে এয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ঘাইটো এনেধৰণৰ কৰ্টিকাই কৰি দিয়া হৈছে চাব পাৰে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ইয়াতে ফুলৰ কামবোৰ ধুনীয়াকৈ কৰিছে আৰু গাত থাকিব দুটাকৈ বুটা যদি আপোনালোকে এইযোৰ মিচিং ৰেডতে এইযোৰ যোৰাটো যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আহিব 3,250 আৰু লগতে আপোনালোকৰ চাদৰখনৰ দীঘলটো কৈ দিছোঁ চাদৰখনৰ আপোনালোকৰ দীঘলটো 275 আছে গতিকে যোনসকলে আপোনালোকে এইটো ল'ম বুলি ভাবে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আকৌ এবাৰ কৈছোঁ আপোনালোকৰ চাদৰখনৰ দীঘলটো 275 আছে আৰু কাপোৰযোৰৰ প্ৰাইচটো আহিব আপোনালোকৰ 3,250 আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছটো ইমান ডাঙৰকৈ ৰখা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ পটি ইয়াত চাব পাৰে 7টাকৈ ৰাখিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা আপোনালোকৰ ইয়াতে ব্লাউজৰ পিছৰ বাবে ৰখা হৈছে কৰ্টিকা হাফ পটি আৰু ইয়াৰে চাদৰখনৰ এই কাপোৰযোৰ ৰেড কালাৰ এইযোৰ কাপোৰৰ চাদৰখনৰ দীঘলটো আছে 275 আৰু লগতে কাপোৰযোৰৰ প্ৰাইচটো আছে আপোনালোকৰ 3,250তে ল'ব পাৰিব যদি আপোনালোকে এইযোৰ যোৰা ল'ব বিচাৰে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো চাব পাৰে ইমান টোপলিকে মেখেলাখনৰ ফুলটো ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব যদি অন্য কিবা বেলেগ চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চকলেট কালাৰতে এযোৰ মিচিং যোৰা লৈ আহিছোঁ ঘাইটো ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে আৰু ফুলবোৰ ইয়াতে আপোনালোকৰ ৰেশমি সূতে ৱৰ্ক কৰা হৈছে ফুলবোৰ ৰেশমি সূতে ৱৰ্ক কৰিছে আৰু এনেধৰণৰ হ'ব আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো ঘাইটো ইয়াতে বিচনী ঘাই কৰিছে এনেধৰণৰ হ'ব চাদৰ আচলৰ ডিজাইন কালাৰ পুৰা মাল্টি কালাৰে ৱৰ্ক কৰি দিয়া হৈছে ফুলবোৰ ইয়াতে ৰেশমি সূতে ৱৰ্ক কৰিছে আৰু ইয়াত থাকিব ইয়াৰে চেল্ফ বৰ্ডাৰ লগতে গাত থাকিব 3টা এটা এনেধৰণৰকৈ আপোনালোকক বুটাবোৰ কৰি দিয়া হৈছে চাপৰে কাপোৰযোৰ দেখিবলৈ বহুতে ভাল লাগিছে চকলেট কালাৰটো এইযোৰ চেল্ফ বৰ্ডাৰ দি আপোনালোকৰ বাবে মাল্টি কালাৰতে ৱৰ্ক কৰা এইযোৰ মিচিং যোৰা লৈ আহিছোঁ যদি আপোনালোকে এইযোৰ যোৰা ল'ব বিচাৰে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ এইটো ডিজাইনৰ কেৱল এইযোৰে আছে আৰু ইয়াত থাকিব ইয়াৰে চেল্ফ বৰ্ডাৰ পুৰা মাল্টি কালাৰ ৰেশমি সূতাৰ ইয়াতে ফুলবোৰ ৱৰ্ক কৰা হৈছে আৰু এইটো যোৰাটোৰ প্ৰাইচটো আহিব আপোনালোকক 5,000 টকাতে ল'ব পাৰিব
আৰু এয়া থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছ ৰখা হৈছে মাত্ৰ 5000 টকাতে এইটো ৰেশমি সূতে ৱৰ্ক কৰা এইটোৰ আপোনালোকে চকলেট কালাৰতে মিচিং যোৱাটো ল'ব পাৰিব আৰু ইয়াতে এনেধৰণকৈ ইয়াতে আপোনালোকৰ মেখেলাখন ইমানটো পলিকে ফুলবোৰ ৱৰ্ক কৰা হৈছে যদি ল'ব বিচাৰিছে তে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 5000 টকাতে এইটো ৰেশমি সূতে ৱৰ্ক কৰা আপোনালোকে চেলবৰ্ডাৰ চকলেট কালাৰ যোৱাটো ল'ব পাৰিব যদি স্মিতা কাইছে মাইনা হাই হেল্ল' বা গুড ইভিনিং আৰু বিউটিফুল থেংক ইউ বা নেক্সটতে যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে হোৱাইটতে লৈ আহিছোঁ এইযোৰ পদ্মিনীত নুনিব আপোনালোকৰ বাবে জোৰা লৈ আহিছোঁ চেমি নুনি জোৰা হোৱাইটতে লৈ আহিছোঁ আৰু এয়া থাকিব ইয়াৰে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো ঘাইটো বিচনীঘাই কৰিছে ইয়াতে গল্ডেন য়েল্লো কালাৰ ব্লেক কালাৰটো কৰি দিয়া হৈছে আৰু চাব পাৰে আপোনালোকৰ ঘাইটোৰ ওপৰত এনেধৰণৰ লতা ডিজাইন কৰিছে মাল্টি কালাৰতে লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আপোনালোকৰ শ্বেয়াৰ কৰি দিছোঁ গ্ৰুপত থেংক ইউ বা আপুনি শ্বেয়াৰ কৰি দিয়াৰ বাবে আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো যদি আপোনালোকে এইটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আমাৰ হোৱাটছএপত যোগাযোগ কৰি ল'ব এইটো পদ্মিনীত নুনি বৈছে চেমি নুনি জোৰা হয় আৰু ইয়াত থাকিব আপোনালোকে ধুব পাৰিব কাপোৰযোৰ ৱাশ্বেবল হয় আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে আৰু মাল্টি কালাৰতে ৰাখিছে কাপোৰৰ ডিজাইনটো বহুতে ধুনীয়া লগতে আপোনালোকে কাপোৰযোৰ পিন্ধিও বহুতে ভাল পাব আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে বিচনীঘাই হাফ পটি আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচ কৰি দিয়া হৈছে পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিচৰ বাবে কৰি দিয়া হৈছে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইটোৰ মিচিং জোৰা লৈ আহিছোঁ ঘাইটো ইয়াতে মাল্টি কালাৰতে কৰ্টিঘাই কৰি দিয়া হৈছে পদ্মিনী বৈছে আৰু ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে এনেধৰণৰ হ'ব ইয়াতে চাদৰ আচলৰ ডিজাইনটো চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইন কৰি দিয়া হৈছে এটা হাফকেও আছে আৰু গাত থাকিব আপোনালোকৰ তিনিটাকৈ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব যদি এইটো ল'ব বিচাৰিছে এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰি দিয়া হৈছে আৰু এইটোৰ জোৰাটোৰ আপোনালোকৰ প্ৰাইচটো আহিব 3450 3450তে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচ ৰখা হৈছে পটিয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ আপোনালোকে ল'ব পাৰিব যে ৰয়েল ব্লু কালাৰতে সূতা ফুলি ৱৰ্ক কৰা পদ্মিনীৰ মিচিং জোৰাটো মাত্ৰ 3450তে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো চাব পাৰি ইমানটো পলিকে ইয়াতে মেখেলাখনৰ ফুলবোৰ ৱৰ্ক কৰা হৈছে মাত্ৰ 3450তে আপোনালোকে এইটো ৰয়েল ব্লু কালাৰ মিচিং জোৰাটো ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চকলেট কালাৰতে এইটো মিচিং জোৰা লৈ আহিছোঁ ঘাইটো ইয়াতে মাল্টি কালাৰতে কৰ্টিঘাই কৰি দিয়া হৈছে কাপোৰযোৰ বহুত ধুনীয়া লগতে চাব পাৰে কামৰ ফিনিচিং ইয়াতে বহুতে ভালদৰে কৰিছে এনেধৰণৰ হ'ব চাদৰ আচলৰ ডিজাইনটো আৰু গাত কৰি দিয়া হৈছে ফুল 4টাকৈ এনেধৰণকৈ গাত ফুল কৰি দিয়া হৈছে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব কাপোৰযোৰ ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আৰু এইটোৰ জোৰাটো আপোনালোকৰ প্ৰাইচটো আছে ইয়াৰে 3450 3450তে ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে কৰ্টিঘাই ফুল পটি ইয়াতে 7টাকৈ ৰাখিছে পটি 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে যদি ল'ব বিচাৰিছে এইটো জোৰাটো সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3450তে ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে আপোনালোকক ফুলবোৰ দেখুৱাওঁ ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে যদি আপোনালোকে এইটো চকলেট কালাৰতে মিচিং জোৰাটো ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3450তে ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে এইটোৰ মিচিং জোৰা লৈ আহিছোঁ ঘাইটো ইয়াত এনেধৰণৰ কৰ্টিঘাই কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ ফুলবোৰ সূতা ফুলি ৱৰ্ক কৰিছে ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলতে আৰু এটা হাফকেও ৰাখিছে ইয়াতে আপোনালোকৰ আৰু গাত থাকিব 4টাকৈ বুটা সৰুকে যদি আপোনালোকে এইটো জোৰা ল'ব বিচাৰিছে ৰেডতে মিচিং জোৰাটোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পদ্মিনী বৈছে যিহেতু পদ্মিনী বোৱাব আপোনালোকৰ যিমান বছৰ ধৰি পিন্ধিলেও মানে কাপোৰযোৰ বেয়া হৈ নাযায় বহুত বছৰ ধৰি আপোনালোকৰ দিন যায় কাপোৰযোৰ আৰু ধুলেও মানে একো নহয় আৰু ইয়াত থাকিব ইয়াৰে পটিয়াতে হাফ পটিকে কৰ্টিঘাই হাফ পটি কৰিছে পটিয়াতে 7টাকৈ ৰখা হৈছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে মাত্ৰ এইটো আপোনালোকে 3450তে এইটো ৰেডতে জোৰাটো ল'ব পাৰিব আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে
ৰেডতে আৰু এইটো লৈ আহিছোঁ মিচিং যোৰা ঘাইটো ইয়াতে বিচনীখাই কৰিছে আৰু এইটো আপোনালোকৰ চেল্ফ বৰ্ডাৰ হ'ব বহুতে ধুনীয়াকৈ চেল্ফ পাৰি কৰি দিয়া হৈছে ইয়াত থাকিব চাদৰ আঁচলৰ ডিজাইনটো চাপৰে চাদৰ আঁচলতে বহুতে হেভিকৈ একদম বক্স ডিজাইনত আপোনালোকৰ মাল্টি কালাৰতে ফুলবোৰ কৰি দিয়া হৈছে চাব পাৰি দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ চেল্ফ পাৰিটো লগতে আপোনালোকৰ গাটো বক্স ডিজাইনৰ বুটাটো কৰি দিয়া হৈছে যদি আপোনালোকে যোৰাটো ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু এইটোৰ আপোনালোকৰ প্ৰাইচটো আহিব 4,550 4,550 ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ মিচিং যোৰাবোৰ এটা ডিজাইনৰ এইটোৱে ৰখা হয় মাত্ৰ 4,550 ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এটা ডিজাইন লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াত থাকিব চেল্ফ বৰ্ডাৰ চাব পাৰি পুৰা মাল্টি কালাৰ কৰিছে আৰু কাপোৰযোৰ আপোনালোকৰ ফুলবোৰ সূতা ফুল যদিও বহুতে হেভিকৈ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পোৱালৈকে ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব মাত্ৰ 4,550 ল'ব পাৰিব নেক্সট যাওঁ নেক্সট লৈছোঁ আপোনালোকৰ বাবে লেভেণ্ডাৰ কালাৰ এণ্ড আপোনালোকৰ হোৱাইট কালাৰতে এইটোৰ পাজকযোৰ দেখুৱাই দিছোঁ আপোনালোকক দেখুৱাই দিওঁ এইটোৰ আপোনালোকৰ প্ৰাইচটো কম প্ৰাইচতে পাই যাব আৰু অলপমান হেভি হয় ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো কৰ্টিক আৰু বক্স ডিজাইনতে আপোনালোকৰ চাদৰ আঁচলটো কৰি দিয়া হৈছে কামবোৰ আৰু গাটো এনেধৰণৰকৈ থাকিব আপোনালোকৰ চাবলৈ বহুত ধুনীয়া আঠটাকৈ বুটা কৰি দিয়া হৈছে আৰু এইযোৰ পাঁচক যোৰাটো আপোনালোকে ল'ব পাৰিব 3,350 মাত্ৰ ল'ব পাৰিব 3,350 যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকৰ চাদৰখনৰ লগতে ব্লাউজৰ পিচটো এটেচ হৈ আছে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে মাত্ৰ 3,350 ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পোৱালৈকে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3,350 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো বহুতেই ধুনীয়া আপোনালোকৰ বাবে লৈ আহিছোঁ মিচিং যোৰা এযোৰ চাব পাৰি ইয়াতে ৰাণী পিংক কালাৰতে ঘাইটো ইয়াতে কৰ্টিখাই কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰি বহুত ধুনীয়া মাল্টি কালাৰতে কৰিছে এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ গাত কৰি দিয়া হৈছে দুটাকৈ বুটা ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো যদি আপোনালোকে এইটো ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এইটো আপোনালোকৰ প্ৰাইচটো আহিব 4,850 4,850 মাত্ৰ 4,850 ল'ব পাৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পোৱালৈকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন চাব পাৰে কাপোৰযোৰ দেখিবলৈ আপোনালোকৰ বহুতেই ভাল লাগিছে এনেধৰণৰ হ'ব ইয়াৰে মেখেলা আৰু ইয়াৰে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে এটা হেভি ডিজাইন দিছে এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে এযোৰ মিচিং যোৰা লৈ আহিছোঁ পট পিন্ধিব আপোনালোকৰ বাবে ঘাইটো ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে ৰেডতে এযোৰ মিচিং যোৰা লৈ আহিছোঁ আৰু ইয়াতে আপোনালোকৰ পটিবোৰ হাফ পটিকে কৰি দিয়া হ'ব ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ মাল্টি কালাৰতে কৰি দিয়া হৈছে আৰু গাত থাকিব আপোনালোকৰ দুটাকৈ বুটা নিতু শইকীয়া জাষ্ট ৱাও কালেকশ্যন থেংক ইউ বা ছুপাৰ কালেকশ্যন থেংক ইউ আৰু ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3,450 আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে বিচনীঘা হাফ পটি আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিচ কৰি দিয়া হৈছে পটিয়াতে আছে আপোনালোকৰ 7টাকৈ 6টা চাদৰ কাষৰ বাবে আৰু এটা আপোনালোকৰ ব্লাউজৰ পিচৰ বাবে কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো চাব পাৰি ইমানটো পোৱালৈকে মেখেলাখনৰ ফুলটো ৰখা হৈছে আৰু ইয়াতে আপোনালোকৰ প্ৰাইচটো আহিব 3,450 নেক্সটলৈ যাওঁ লাইভটো শেষ হোৱাৰ পাছত যাম নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে বহুতেই ধুনীয়া এইটো লৈ আহিছোঁ এইযোৰ চাব পাৰে বেবী পিংকতে আপোনালোকৰ বাবে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো ইয়াতে কৰ্টিখাই কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰতে কৰি দিয়া হৈছে আৰু গাত থাকিব আপোনালোকৰ তিনিটাকৈ বুটা কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ যোৰাটো আপোনালোকৰ প্ৰাইচটো আহিব 3,550 3,550 ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটি আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটোৰ 3,550 সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পোৱালৈকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন যদি এইযোৰ যোৰা ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3,550 ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ধুনীয়া চাব পাৰে পিচ কালাৰতে লৈ আহিছোঁ আপোনালোকৰ ইয়াতে দিগত আপোনালোকৰ ৰেড কালাৰ
দীঘত আপোনালোকৰ ৰেড কালাৰ পৰিছে আৰু ইয়াতে বাণীত আপোনালোকৰ হোৱাইট কালাৰ পৰিছে ডুৱেল কালাৰ বোৱা হয় আৰু দুইটা আপোনালোকৰ মিক্স কৰি লাইট পিচ কালাৰ হৈ পৰিছে ইয়াত থাকিব ইয়াৰ চাদৰ আচলৰ ডিজাইনটো ঘাই চাদৰ আপোনালোকৰ আচলতে ঘাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে এটা লাইট কালাৰতে লৈ আহিছে আপোনালোকৰ বাবে মিচিং যোৰা পটবিনি বোৱা গাত ৰখা হৈছে আপোনালোকৰ চাৰিটাকৈ বুটা কাপোৰযোৰ দেখিবলৈ বহুতে ভাল লাগিছে যদি আপোনালোকে এইটো যোৰা ল'ব বিচাৰে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব পাৰিব আৰু এইটো যোৰাযোৰ ফুলবোৰ DMC সূতাৰে ৱৰ্ক কৰা হৈছে আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 5800 মাত্ৰ 5800 ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ফুল পটিকে ৰাখিছে এনেধৰণৰ হ'ব পটিবোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 5800 এইটো DMC ৱৰ্ক কৰা এটা লাইট কালাৰতে এইটো মিচিং যোৰাটো ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো পাহাৰ ডিজাইনত কৰিছে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছ ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা বেলেগ চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে চাওপৰে ফুলবোৰ বহুতে ওপৰলৈকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন নেক্সটলৈ যাওঁ নেক্সটত লৈ আহিছোঁ আপোনালোকৰ বাবে চেমিনুনি ছিংগল চাদৰ লৈ আহিছোঁ ৰয়েল ব্লু কালাৰটো ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে আৰু পাৰীটো ইয়াতে ৰয়েল ব্লু কালাৰতে থাকিব ঘাইটো বিচনী ঘাই ৰয়েল ব্লু কালাৰতে ইয়াত থাকিব চাদৰ আচলৰ ডিজাইনটো আৰু এনেধৰণৰ ইয়াতে চাব পাৰে এটা ডিজাইন কৰি দিয়া হৈছে বহুতে ধুনীয়া চাদৰখন আৰু এইখন সিঙ্গল চাদৰ আপোনালোকে মাত্ৰ 1450 1450 ল'ব পাৰিব চেমিনুনি সিঙ্গল চাদৰ পাৰীটো ইয়াতে আপোনালোকৰ ৰয়েল ব্লু কালাৰ কৰি দিয়া হৈছে ঘাই বিচনী ঘাই যদি এইটো যোৱা ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব এইখন সিঙ্গল চাদৰ মাত্ৰ 1450 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেকতে এইটোৰ পটবিনিত নুনিব আপোনালোকৰ বাবে জোৰা লৈ আহিছোঁ ব্লেকতে লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ চেমিনুনি জোৰা আৰু বহুতে ধুনীয়া হয় কাপোৰযোৰ পটবিনিত নুনি বৈছে ইয়াতে আৰু পিন্ধিবলৈ আপোনালোকে বহুতে ভাল পাব তস্মি জাহান হোৱাইটত গাছিং জোৰা আছেনে হোৱাইটত গাছিং জোৰা আছে থাকিব লাগে ৰ'ব বা চাই কিনে কৈ আছোঁ যদি হয় আপোনাক দেখুৱাই দিম লাইভত আপুনি লাইভটোত জইন হৈ থাকিব ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলতে ইয়াতে বিচনী ঘাই তিনিটাকৈ কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে চেল্ফ বৰ্ডাৰ লগতে গাত আপোনালোকে এনেকুৱা ধৰণৰ বুটা কৰি কিনে ডিজাইন কৰি দিয়া হৈছে চাপৰে ইয়াতে কালাৰ পুৰা মাল্টি কালাৰ কৰিছে পটবিনি নুনি বোৱা হয় আপোনালোকৰ চেমি নুনি আৰু চেল্ফ বৰ্ডাৰ কৰি দিয়া হৈছে ইয়াতে চাপৰে বহুতে এটা ধুনীয়া ডাঙৰকৈ চেল্ফ বৰ্ডাৰ কৰি দিয়া হৈছে কামৰ ফিনিচিঙো ইয়াতে বহুতে ধুনীয়া যদি আপোনালোকে এইটো যোৰা ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 6850 6850 ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এটা পটি কৰি দিয়া হৈছে হাফ পটি আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছ ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে চাব পাৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে এইখন থাকিব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছে এইটো যোৰাযোৰ এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব চেমিনুনি যোৰা হয় আৰু তস্মিন জাহান বা বৰ্তমান আমাৰ এতিয়ালৈকে গাছিং যোৰা হোৱাইটৰ ষ্টকত নাই যেতিয়া আহে আপোনালোকক লাইভত দেখুৱাই দিয়া হ'ব আপোনালোকে লাইভত জইন হৈ থাকিব ৰেগুলাৰ লাইভটো চাই থাকিব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেডতে লৈ আহিছোঁ এযোৰ মিচিং যোৰা হোৱাইটত আপোনালোকে গেৰো যোৰা বিচাৰিলে পাই যাব পটবিনিও পাই যাব চেমিনুনি আছে ন চেমিনুনিটো আপোনালোকে লগতে পটবিনিটো গেৰো যোৰা পাই যাব হোৱাইটতে যদি বিচাৰে কমেণ্ট কৰি জনাই দিব এয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলতে ইয়াতে ঘাই কৰি দিয়া হৈছে কৰ্টি ঘাই দুটাকৈ আৰু ইয়াত থাকিব ইয়াৰে চেল্ফ বৰ্ডাৰটো মাল্টি কালাৰতে লগতে গাত বুটা কৰি দিয়া হৈছে তিনিটাকৈ যদি আপোনালোকে এইটো ৰেডতে মিচিং যোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব যিহেতু স্ক্ৰীনত আমাৰ হোৱাটছএপ নম্বৰটো দিয়াই হৈ আছে ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো তস্মিন জাহান দেখাবা হয় বা নিশ্চয় দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব আনি দিবাচোন আৰু এইযোৰ যোৰাযোৰ প্ৰাইচটো আহিব আপোনালোকৰ 3650 3650 ল'ব পাৰিব ইয়াত থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আৰু ইয়াতে আপোনালোকৰ এনেধৰণৰ ইয়াতে চাব পাৰে চেল্ফ বৰ্ডাৰটো কৰি দিয়া হৈছে কালাৰ ইয়াতে মাল্টি কালাৰ কৰি দিয়া হৈছে যদি আপোনালোকে ল'ব বিচাৰে এতিয়া স্ক্ৰীনশ্বট মাৰি মানে অৰ্ডাৰ কৰি ল'ব ইয়াৰে প্ৰাইচটো আছিলে আপোনালোকৰ 3650 3650 ল'ব পাৰিব আৰু ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমান টোপলৈকে ৰখা হৈছে কালাৰ পুৰা মাল্টি কালাৰ লগতে কামৰ ফিনিচিঙো বহুত ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ 3650 ল'ব পাৰিব আৰু ইয়াৰে চাব পাৰে ব্লাউজৰ পিছো ইয়াতে বহুতে ডাঙৰকৈ ৰখা হৈছে আৰু এইটো ব্লাউজৰ পিছৰ কাৰণে ইয়াতে আপোনালোকে এটা পটি ফুল পটিকৈ কৰ্টি ঘাই ফুল পটি ৰখা হৈছে টুটু ঠাকুৰীয়া মিচিং এক্সট্ৰা পটি হ'ব নেকি হয় বা নিশ্চয় মিচিং এক্সট্ৰা পটি হ'ব আপুনি লাইভত জইন হৈ থাকিব মই আপোনাক দেখুৱাই দিম বাৰু
নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পদ্মিনীত নুনি বোৱা আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ নিজৰ হালৰে হোৱাইটতে লৈ আহিছোঁ গেৰোযোৰা ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে বহুতে ধুনীয়াকৈ ঘাইটো কৰটিকা লগতে ইয়াতে আপোনালোকৰ মাল্টি কালাৰতে কৰি দিয়া হৈছে গাটো থাকিব দুটা দুটাকৈ বুটা বহুতে ধুনীয়া হয় এনেধৰণৰ হ'ব ইয়াৰে গেৰো ডিজাইনটো আৰু কাপোৰযোৰ পিন্ধি আপোনালোকে বহুতে ভাল পাব লগতে ৱাশেবলো হয় ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ আপোনালোকে হোৱাইটতে গেৰোযোৰাযোৰ মাত্ৰ ল'ব পাৰিব ৩৫০০ সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি জনাব আৰু প্ৰায়ভাগ আপোনালোকৰ গেৰোযোৰাত পটি মানে থোৱা নহয় মানে পটি নিদিয়ে আপোনালোকক কিন্তু এইযোৰ যোৱাৰ লগত আপোনালোকে পটি পাই যাব ইয়াত থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইয়াতে ইমানটো পলকে ৰখা হৈছে আৰু ইয়াতে আপোনালোকৰ মেখেলাখনৰ লগতে পটিবোৰ এটেচ হৈ আছে পটি ইয়াতে ৭টাকৈ ৰাখিছে ৬টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে বহুতে ধুনীয়া আৰু এইযোৰ আপোনালোকে পদ্মিনী নুনি বোৱা গেৰোযোৰাযোৰ মাত্ৰ ল'ব পাৰিব ৩৫০০ নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ হোৱাইটতে লৈ আহিছোঁ আৰু এইযোৰ গেৰোযোৰা পদ্মিনী বোৱা এইযোৰ গেৰোযোৰা লৈ আহিছোঁ আৰু মিচিং পটি আপোনালোকক দেখুৱাই দিম আপোনালোকে লাইভত জইন হৈ থাকিব ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰি দিয়া হৈছে চাব পাৰে বহুতেই ধুনীয়াকৈ এইযোৰ গেৰোযোৰা লৈ আহিছোঁ হোৱাইটতে আৰু এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ গেৰোটো আৰু এইযোৰ যোৰাযোৰ প্ৰাইচটো আহিব আপোনালোকৰ ৩৫০০ ল'ব পাৰিব এইযোৰ চাব পাৰে হোৱাইটতে গেৰোযোৰাযোৰ পদ্মিনী বোৱা ঘাই বিচনী ঘাই কৰি কিনে ইয়াতে বেনি কৰি দিয়া হৈছে আৰু ইয়াত থাকিব চাদৰ আঁচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে গেৰোযোৰাযোৰ ৩৫০০ আৰু ইয়াতে আপোনালোকে চাব পাৰে ব্লাউজৰ পিছটো ইমানটো ডাঙৰকৈ ৰখা হৈছে আৰু ইয়াত আপোনালোকে মেখেলাখনৰ ফুলটোৱে চাব পাৰে ইমানটো পলকে মেখেলাখনৰ ডিজাইনটো ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ গেৰোযোৰাটো আপোনালোকে ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ৩৫০০ ল'ব পাৰিব নেক্সটতে চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ছিংগল পটি লৈ আহিছোঁ মিচিঙৰ ছিংগল পটি লৈ আহিছোঁ আৰু ইয়াত থাকিব ফাৰ্ষ্টতে আপোনালোকক ৰয়েল ব্লু কালাৰ দেখুৱাই লওঁ আৰু বিভিন্ন ধৰণৰ আপোনালোকে কালাৰ পাই যাব এটা দেখুৱাই যাম আপোনালোকে লাইভত জইন হৈ থাকিব ইয়াৰে চাব পাৰে ঘাইটো ইয়াতে বিচনী ঘাই কৰি কিনে মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু ইয়াৰে আপোনালোকৰ দুটা চাব মেখেলাৰ বাবে আৰু ইয়াতে আপোনালোকক চাব পাৰে দুটা এনেধৰণৰ ৰখা হৈছে চাদৰৰ বাবে ঘাই বিচনী ঘাই কৰি কিনে আৰু পটি ইয়াতে হাফ পটিকে বিচনী ঘাই হাফ পটি মাল্টি কালাৰতে ৭টাকৈ ৰাখিছে ৬টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো পটি আপোনালোকৰ মিচিং ছিংগল পটি মাত্ৰ ১৬৫০ ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰয়েল ব্লু কালাৰতে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ গ্ৰীণ কালাৰতে আৰু এটা পটি লৈ আহিছোঁ ছিংগল পটি ইয়াতে ঘাইটো কৰটি ঘাই কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ চাব পাৰে চাদৰৰ কাৰণে এইটো ঘাই কৰি দিয়া হৈছে ঘাই কৰটি ঘাই মাল্টি কালাৰতে কৰি দিয়া হৈছে গ্ৰীণ কালাৰতে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰ বাবে থাকিব বহুত ধুনীয়াকৈ আৰু ইয়াতে পটি আপোনালোকে হাফ পটিকে ইয়াতে ৭টাকৈ ৰখা হৈছে ৬টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো যদি গ্ৰীণতে আপোনালোকে মিচিং ছিংগল পটি ল'ব বিচাৰে মাত্ৰ ১৬৫০ ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সট আৰু এটা আপোনালোকক ৰয়েল ব্লু কালাৰতে ছিংগল পটি আপোনালোকক দেখুৱাই দিওঁ আৰু এটা ৰয়েল ব্লু কালাৰতে এনেধৰণৰ হ'ব ইয়াৰে আপোনালোকৰ চাব পাৰে মেখেলাৰ বাবে ইয়াতে কৰি দিয়া হৈছে ঘাইটো বিচনী ঘাইটি মাল্টি কালাৰতে পাহাৰ ডিজাইনৰ ইয়াতে পটিবোৰ কৰি দিয়া হৈছে আৰু ইয়াতে দুটা চাব পাৰে এনেধৰণৰ চাদৰৰ বাবে ৰখা হৈছে আৰু ইয়াতে ৭টাকৈ আপোনালোকৰ হাফ পটি কৰি দিয়া হৈছে হাফ পটি মানে কি আৰু পটি ডিজাইনটো এনেধৰণৰকৈ কৰিছে ইয়াতে ৭টাকৈ ৰাখিছে ৬টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো যদি ৰয়েল ব্লু কালাৰত আপোনালোকে এইটো ছিংগল পটি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ ১৬৫০ ল'ব পাৰিব নেক্সট আপোনালোকৰ বাবে লৈ আহিছোঁ গোল্ডেন য়েল্লো কালাৰতে এটা ছিংগল পটি ইয়াতে চাব পাৰে এয়া থাকিব আপোনালোকৰ মেখেলাৰ বাবে ইয়াতে ঘাই বিচনী ঘাই কৰি মাল্টি কালাৰতে এইটো ডিজাইনৰ কৰি দিয়া হৈছে আৰু ইয়াৰে দুটা আপোনালোকৰ চাদৰৰ কাষৰ বাবে ইয়াতে চাব পুলি চুলি চবো ৰখা হৈছে আৰু পটি ইয়াতে ৭টাকৈ ৰাখিছে ৬টা আপোনালোকৰ চাদৰৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো মিচিং ছিংগল পটি আপোনালোকে পকেট যোৰাকে লগাব পাৰিব পিন্ধিলে মানে আজিকালি বহুত চলিছে যিহেতু পকেট যোৰা পিন্ধিলেও আপোনালোকে ভাল পাব আৰু এইটো ছিংগল পটি আপোনালোকে মাত্ৰ ১৬৫০ ল'ব পাৰিব নেক্সটতে আপোনালোকক বাবে লৈ আহিছোঁ আৰু এটা গ্ৰীণতে লৈ আহিছোঁ মিচিং ছিংগল পটি ইয়াতো ঘাই আপোনালোকৰ এনেধৰণৰ কৰি দিয়া হৈছে কৰটি ঘাই আৰু ডিজাইন ইয়াৰে এনেকুৱা ধৰণৰ ইয়াতে মাল্টি কালাৰতে কৰি দিয়া হৈছে এয়া আৰু ইয়াতে পটি ৭টাকৈ ৰাখিছে ৬টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো মিচিং গ্ৰীণতে আপোনালোকে ছিংগল পটিটো ল'ব পাৰিব মাত্ৰ ১৬৫০ যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব নেক্সট আপোনালোকৰ বাবে লৈ আহিছোঁ ব্লেকতে এটা ছিংগল পটি লৈ আহিছোঁ
ইয়াৰে চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰৰ আঁচলৰ বাবে ৰখা হৈছে ঘাই কৰ্টি ঘাই দি কিনে বহুতে ধুনীয়া আৰু ইয়াত আপোনালোকৰ বুটাটো মাৰ্চাং বুটা কৰিছে ইয়াত থাকিব চাদৰৰ আঁচলৰ বাবে দুটা ৰাখিছে আৰু ইয়াৰে আপোনালোকৰ দুটা মেখেলাৰ বাবে লগতে পটি ইয়াতে 7টাকৈ কৰি দিয়া হৈছে হাফ পটি কৰ্টি ঘাই হাফ পটি 7টা আপোনালোকৰ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ এইটো ব্লেক কালাৰতে আপোনালোকৰ মিচিং সিংগল পটিটো 1650 ল'ব পাৰিব নেক্সট আৰু এটা দেখুৱাইছো আপোনালোকক ব্লু কালাৰতে স্কাই ব্লু কালাৰ ইয়াৰে দুটা চাব পাৰে মেখেলাৰ বাবে ৰখা হৈছে কৰ্টি ঘাই কৰি কিনে এনেধৰণৰ হ'ব ইয়াতে কালাৰ মাল্টি কালাৰতে ডিজাইনটো এনেধৰণৰ হ'ব আৰু ইয়াৰে দুটা আপোনালোকৰ চাদৰৰ বাবে ৰখা হৈছে আৰু এইটো ইয়াতে চাব পাৰে পটি আপোনালোকৰ ইয়াতে 7টাকৈ ৰাখিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো স্কাই ব্লু কালাৰটো আপোনালোকে মিচিং সিংগল পটিটো ল'ব পাৰিব মাত্ৰ 1650 স্ক্ৰীনশ্বট মাৰি আপোনালোকে হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটতে যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পদ্মিনী বৈছে আৰু এইটো লৈ আহিছোঁ আপোনালোকৰ বাবে ৰাণী পিংক কালাৰতে মিচিং যোৰা আৰু এইটো যোৰা আপোনালোকৰ ফুলবোৰ ডলি বুটিৰ ৱৰ্ক কৰা হৈছে ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো বিচনী ঘাই কালাৰ ইয়াতে পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু ডিজাইনটো ইয়াতে বহুত ধুনীয়াকৈ কৰিছে আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ দুটাকৈ বুটা পদ্মিনী বৈছে আৰু ফুলবোৰ ডলি বুটে ৱৰ্ক কৰা এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটোৰ যোৰাযোৰ আপোনালোকৰ প্ৰাইচটো আহিব 4500 মাত্ৰ 4500তে ল'ব পাৰিব আৰু ইয়াতে এনেধৰণৰ হ'ব আপোনালোকৰ পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে মাল্টি কালাৰতে বিচনী ঘাই ফুল পটি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰযোৰ যদি ল'ব বিচাৰে আৰু ইয়াত থাকিব ইয়াৰে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচ কৰি দিয়া হৈছে আৰু এয়া থাকিব ইয়াৰে মেখেলাৰে ফুলটো ইমানটো পলিকে ৰখা হৈছে যদি আপোনালোকে এইটো যোৰাযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব তিনিচুকীয়া শ্বিপিং এক্সট্ৰা হ'ব নেকি শ্বিপিং এক্সট্ৰা নহ'ব শ্বিপিং এক্সট্ৰা নহ'ব হয় শ্বিপিং ফ্ৰী শ্বিপিং এক্সট্ৰা নহ'ব আৰু অসমৰ ভিতৰত ল'লে আপোনালোকৰ শ্বিপিংটো ফ্ৰী হয় আৰু অসমৰ বাহিৰত ল'লেহে শ্বিপিংটো এক্সট্ৰা চাৰ্জ পৰে আৰু এইযোৰ যোৰাযোৰ আপোনালোকৰ প্ৰাইচটো আহিব 4500 4500তে ল'ব পাৰিব আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আগবেলা শৰ্মা কটন কেঁচাপাত দেখাবাচোন কটন কেঁচাপাত আপোনাৰ লাইভৰ ফাৰ্ষ্টতে কেইটামান দেখুৱাই দিয়া হৈছিলে আপোনালোকে তাত গৈ চাই ল'ব কটন কেঁচাপাত দেখুওৱা আছে আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ মৰ্ণিং আপোনালোকক দেখুৱাই দিম বাৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে আৰু আজিলৈ ইয়াতে সামৰিছোঁ সকলোকে সকলে আমাৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি ল'ব লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ শ্বেয়াৰ কম্বিনেশ্যন ৰখা হৈছে সোমবাৰে যিহেতু ৰিজাল্ট দিয়া হয় 2 সপ্তাহ মূৰে তো আপোনালোকে সোনকালে শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ আৰু ধন্যবাদ লগতে শুভৰাত্ৰি